নমস্কাৰ মোৰ প্ৰিয় গাহৰি পালক বন্ধু বান্ধৱীসকল মোৰ সোণল ব্লগ ত্ৰিপুলান তৰফৰ পৰা আপোনালোক সকলোলৈ হেপী হোলী ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মানুহৰ লগতে আমিও হেপী হোলী খেলিলোঁ। মানুহৰ লগতে আজি মই গাহৰিকেইটাকো এয়া ৰং লগাই থৈছোঁ। আপোনালোকে চাব মই গাহৰিকেইটাকো ৰং মানে লগাইছোঁ, হোলী লগাইছোঁ। এয়া দেখিছেনে আপোনালোকে হেপী হোলী মানে অকল নিজেই আনন্দ কৰিলে নহ'ব, গাহৰিকেইটাকো আনন্দ কৰাইছোঁ, ৰং লগাইছোঁ। এইফালে মাকজনী ইয়াতে শুই আছে। আজি তাই বৰষুণত তিতিলে, অলপ কঁপিছে, জ্বৰো হৈছে চাগে। পোৱালিকেইটাও ঠিক ইমান মানে ক্লিয়াৰ হ'ব পৰা নাই। গোটেই আজি ৰাতিটো বৰষুণ মই পথাৰত ৰাখিছিলোঁগৈ, আপোনালোকে গম পায়। গতিকেলৈ ৰাতি তাত অলপ পানী পৰিলে, টিংপাতত চালি দিছিলোঁ যে বৰষুণ পৰিলে, ৰাতিয়ে গুচি আহিলে এই ঘৰটোলৈ বুলি। তথাপিও আকৌ সিহঁতক আকৌ তালৈ নি ৰাখিলোঁ, ৰাখি আকৌ ইয়ালৈ আনিলোঁ। মানে এনেকৈ কৰি আজি বৰষুণ তিতিলে সিহঁতক ৰং লগোৱা নাই, সিহঁতে ভয় খাই আছে, কঁপি আছে। মাকজনী অলপ কঁপিছে, জ্বৰ হ'ব বুলি ভয়ো হৈছে। তাৰপিছত এই ডাঙৰকেইটাক ৰং লগাইছোঁ, হোলী লগাইছোঁ। তো হেপী হোলী আপোনাক সকলোলৈ। তো অম্লান চুনীয়ে মোলৈ কমেণ্টত লিখিছে, হেৰি গাহৰি পোৱালি কামুৰিলে যিটো ঘাঁ লাগে সেইটো এই মলমটোৰ ওপৰত মলমটোৰ নাম লিখি দিব কৈছে তেখেতে, আৰু লিভাৰ টনিকৰ ওপৰত এটি ভিডিঅ' বনোৱাৰ কথা কৈছে। নিশ্চয় মই এই সম্পৰ্কে এই লিভাৰ টনিক আৰু সেই কামুৰি দিলে ঘাঁ লগা মলমটোৰ ওপৰত এটি ভিডিঅ' মই আনিবলৈ চেষ্টা কৰিম। কিন্তু আজি নহয়, যিহেতু মোৰ হাতত এইটো লিভাৰ টনিকটো নাই। খুব ভাল এটা লিভাৰ টনিক আছে, তো মই সেইটো আনি ল'ব লাগিব, গোটাই ল'ব লাগিব। তেতিয়া আপোনালোকৰ আগত ভালকৈ দেখাব পাৰিম তাত কি পৰিমাণৰ ভিটামিন কি আছে, কি নাই, কিমান কি কাৰণত ভাল, এই সকলো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম, দেখাম লিভাৰ টনিকটো। তো নাম চাম আপোনালোকক দি দিম, আৰু সেই কামুৰি দিলে ঘাঁ লগা মলমটোও আপোনালোকক দেখুৱাম ভালকৈ। তো আজি সেইখিনি কৰিব নোৱাৰিছোঁ, মই অলপ প্ৰব্লেমত আছোঁ বহুত বেছি। গতিকেলৈ আজি আৰু জাষ্ট আপোনালোকক হেপী হোলী জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ, হেপী হোলী যাচিছোঁ। গাহৰিকেইটাকো সেইকাৰণে আজি হোলী লগাইছোঁ, ৰং লগাইছোঁ। আপোনালোকে দেখিছে, এয়া ৰং লগাই থৈছোঁ। এইকেইটা শুই আছে, ধুনীয়াকৈ খুৱাই থৈছোঁ সুন্দৰকৈ। তো সকলো মোৰ গাহৰি প্ৰেমিক বন্ধু বান্ধৱীলৈ আজি হেপী হোলীটো জ্ঞাপন কৰিলোঁ। তো আপোনালোকে সকলোৱে ভালে থাকক, ময়ো ভালে আছোঁ বাৰু। কিন্তু আমাৰ অলপ প্ৰব্লেম এটা হৈছে। মই ধেমাজি এই কোলাপথাৰ বুলি কয়, ধেমাজি কোলাপথাৰত মোৰ মহা এজন আছে। তেওঁ আজি ঢুকালে। তো সেই ধেমাজিৰ পৰা ট্ৰান্সফাৰ কৰি ডিব্ৰুগড়লৈ নিছিলোঁ আমি। তো ডিব্ৰুগড়ত আজি 4 দিন থাকিলে। তো ICUত ভৰাইছিলোঁ, ICUত ভৰাইও বচাব নোৱাৰিলোঁ তেখেতক। তো ডক্টৰো নোৱাৰিলে। আজি এতিয়া ঢুকালে বুলি খবৰটো পালোঁ। মই তালৈ এতিয়া যাবলৈ লৈছোঁ, খৰি দিবলৈ যাবলৈ লৈছোঁ। গতিকেলৈ আজি মই ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ লিভাৰ টনিক আৰু সেই মলমটোৰ ওপৰত, কিন্তু আজি সময়টো নাপাম মই নিশ্চয়। গতিকে বেলেগ এদিনা মই এই ব্লগটো লৈ আপোনালোকৰ মাজলৈ আহিম। তো আজিলৈ সকলোলৈ হেপী হোলী, বাই বাই, থেংক ইউ, বাই বাই, টাটা।